এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ কলিয়াবৰত সংঘটিত হৈছে গাড়ী চুৰিৰ ঘটনা। কিছুদিন ধৰি কলিয়াবৰত সঘনাই বৃদ্ধি পাই আহিছে বিভিন্ন চুৰিকাণ্ডৰ ঘটনা। আজি পুৱাই এজন লোকৰ ঘৰৰ পৰা চোৰে লৈ যায় এখন DI বাহন। CCTV কেমেৰাত আবদ্ধ হৈ পৰে সমগ্ৰ গাড়ী চুৰি ঘটনাৰ দৃশ্য। এই মুহূৰ্তত এনি এক্সপ্ৰেছৰ দৰ্শকসকলক আমি জনাই আছো অতিকে গুৰুত্বপূৰ্ণ খবৰ। কলিয়াবৰত সংঘটিত হৈছে গাড়ী চুৰিৰ ঘটনা। কিছুদিন ধৰি কলিয়াবৰত সঘনাই বৃদ্ধি পাই আহিছে বিভিন্ন চুৰিকাণ্ডৰ ঘটনা। আজি পুৱাৰ ভাগতে এজন লোকৰ ঘৰৰ পৰা চোৰে লৈ যায় এখন DI বাহন। CCTV কেমেৰাত আবদ্ধ হৈ পৰিছে সমগ্ৰ গাড়ী চুৰি ঘটনাৰ দৃশ্য আৰু চুৰি কৰি নিয়া গাড়ীখনৰ নম্বৰ হৈছে AS02BC 4868। ইতিমধ্যে মিছা আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ভুক্তভোগীয়ে আৰু CCTV কেমেৰাৰ আলম লৈ ইতিমধ্যে আৰক্ষীয়ে এই ঘটনা সংক্ৰান্ত তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে। নিউজ ডেস্ক ৰিপোৰ্ট এনি এক্সপ্ৰেছ। কি হৈছে কওকচোন ঘটনাটো? হয়, ৰাতিপুৱা 6টা মানত মই যেতিয়া সাৰ পাওঁ তেতিয়া মই প্ৰত্যক্ষ কৰোঁ যে মোৰ DI গাড়ীখন ঘৰৰ চোতালত য'ত থাকে গাড়ীখন নাই। তাৰপিছত মোৰ CCTV কেমেৰাত মই চেক কৰোঁ, গাড়ীখন মোৰ 3:10 ৰাতিপুৱা 3:10 মানত চুৰ কৰি লৈ গ'ল। আৰু এইটোৰ পিছত আমি আমাৰ মিছা থানাত জনাইছোঁ। আহি পেলাই জনোৱাৰ পিছত এজাহাৰো দিয়া হ'ল আৰু এডিশ্যনেল SP ছাৰকো জনোৱা হ'ল। গাড়ীখনৰ নম্বৰ আছিলে AS02BC 4868। গতিকে আমি উচিত এইখন কমাৰ্চিয়েল ভেহিকেল হয়, আপোনাৰ DI গাড়ী হয়, 207 বুলি কয়। আৰু আমি এইটোৰ উচিত তদন্ত বিচাৰিছোঁ যেন আৰক্ষীয়ে আমাক এইটোত কিবা হেল্প কৰক আগলৈ। হয়, CCTV ফুটেজ চালোঁ আৰু আমি আৰক্ষীকো দিছোঁ আৰু এডিশ্যনেল SP ছাৰকো দিছোঁ। মানুহ 2জন আছিলে, এজনৰ ফেচটো ফুল ক্লিয়াৰ আহিছে আৰু এইটো আমি দি দিছোঁ, ফুটেজো দিছোঁ আৰু ফটোটোও বহুত ক্লিয়াৰ হেৰি কৰি পেলাই ভাৰ্চন কৰি পেলাই আমি দিছোঁ ইয়াত। গতিকে উচিত তদন্তটো বিচাৰোঁ যেন আমাৰ বস্তুখন যে ৰিকভাৰী কৰি দিয়ে গাড়ীখন।